নলবাৰীৰ বৰা জুলত 2.5 কোটি টকীয়া কামত ব্যাপক খেলিমেলি নিম্ন মানৰ কামেৰে লোক নিৰ্মাণ বিভাগৰ কামৰ ধন হজমৰ পাং বৰাজুল বজাৰৰ উন্নতি আৰু আধুনিককৰণৰ নামত অতি নিম্ন মানৰ কাম কৰি এই দায়িত্ব সামৰাৰ চেষ্টা বিভাগটোৰ ৰাজ্য চৰকাৰৰ বিশ্ব বেংকৰ সাহায্য পুঁজিৰ অধীনত 2021-22 বৰ্ষৰ এপাৰ্ট প্ৰকল্পৰ জৰিয়তে অনুমোদিত হৈছিল প্ৰায় 2.5 কোটি টকা প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছিল কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কিন্তু নিৰ্মাণৰ ছমাহ নহওঁতেই কেইবাটাও স্থানত ফাট মেলাৰ লগতে এজাক বৰষুণ দিলেই পানীৰে উপচি পৰাৰ অভিযোগ সচেতন ৰাইজৰ লগতে আছুৰ অসম চৰকাৰৰ তত্ত্বাৱধানত বিশ্ব বেংকৰ দ্বাৰা অনুমোদিত ধনেৰে বৰাজলত যি হাট বজাৰ আছে হাট বজাৰৰ উন্নয়ন আৰু আধুনিকীকৰণৰ নামত এটি প্ৰকল্পৰ কাম আৰম্ভ হৈছিলে প্ৰায় 2.5 কোটি ব্যয় সাপেক্ষ এই প্ৰকল্পৰ যিটো কাম হাট বজাৰৰ উন্নয়ন আৰু আধুনিকীকৰণৰ নামত এই কামটোৰ সমাপ্তি হোৱাৰ 4 মাহ নহওঁতেই অতি দুখ আৰু পৰিতাপৰ বিষয় যে ৱালবিলাকত ফাট মেলিছে গতিকে আমাৰ দৃষ্টিগোচৰ হৈছে যে কামটোৰ ক্ষেত্ৰত নিশ্চিতভাৱে অনিয়ম হৈছে গতিকে এই কথাটো যিহেতু আমাৰ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা কামখিনি চলিছিলে গতিকে আমি এই বিষয়টো লোক নিৰ্মাণ বিভাগক অৱগত কৰালোঁ যদি অনাগত দিনত লোক নিৰ্মাণ বিভাগে এই বিষয়টো পৰ্যবেক্ষণ কৰি তাৰ প্ৰতি এটা ইতিবাচক ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে আমি ইয়াৰ বিৰুদ্ধে বা এই যে কামটো নিম্নমানৰ হৈছে তাৰ বিৰুদ্ধে আমি ৰাইজৰ সহযোগত প্ৰতিবাদ কৰিবলৈ বাধ্য থাকিম আমাৰ নতুন ঘৰটোত যিটো আমাৰ ছাপ্লাই পাইপডাল আছে পানী পৰাটো সেই পানীৰ 3-4 জেগাত পানী পৰে নাম্বাৰৰ অসুবিধা নাম্বাৰটো আপোনালোকে দেখিছে এইটো ফাট মেলিছে নাম্বাৰটো আমাৰ মেইন ৰোডৰ যিটো পানীটো বৰষুণ পৰাৰ লগে পানীটো নালাত সোমাই আহিব লাগে সেই পানীটো নালাত সোমাই নাই নোৱাৰ বিনিময়ত আমাৰ 1 আঁঠুমান পানী তাত জমা হয় সেই চিষ্টেমবিলাক ভাল হোৱা নাই আমাৰ অসুবিধাৰ বহুত সৃষ্টি হৈছে কিন্তু আমি অসুবিধাবিলাক ব্যক্ত কৰিবলৈ ঠাই পোৱা নাই সেনেকুৱা বিভাগীয় মানুহ পোৱা নাই যেনে তেনে কামটো কৰি আছোঁ গতিকে আমি এই ঘৰটোত নতুন ঘৰ বনোৱাৰ পিছত আমি ইয়াত দোকান কৰিব পৰা নাই বৰ্তমান আমি পুৰণা বিল্ডিঙত দোকান কৰি আছোঁ ইয়াত আহিছিলোঁ অহাৰ লগে লগে যেতিয়া বৰষুণ পৰিলে বাৰিষা তাৰপিছত আমি পানী মাটিত পৰাৰ আগত হয়তো পানী পৰে জমা হয় তো মানে মই এতিয়া ব্যৱসায়ী মানুহ মই এই কথাটো ক'ব নোৱাৰিম যদি সেনেকুৱা হৈছে হ'ব পাৰে কিন্তু মই নাজানো মই আজি ইয়াতে ব্যৱসায়ী কৰোঁ বাকী মই কোনে কি কৰিছে এইটো আপোনালোকে গম পাব কিন্তু হ'ব পাৰে এইটো যদি আগতে হেৰি হৈছে কিন্তু মই এই ক্ষেত্ৰত ক'ব নোৱাৰিম কাৰণ মই আজি 24 বছৰ ব্যৱসায় কৰিলোঁ ইয়াতে মই এই অঞ্চলৰ ৰাইজক মই দোষাৰোপ কৰিব নোৱাৰোঁ যদি কোনোবাই কাম কৰিছে তাত যদি কিবা খুটি নাতি কৰিছে সেইটো হয়তো আপোনালোকে তদন্ত কৰিলে ওলাব সম্পূৰ্ণ হোৱাৰ 6 মাহ হ'ল 6 মাহ 8 মাহমান হৈ গ'ল অলপ খুটি নাতি হৈছে সেইখিনি মেৰামতি কৰিব লাগিব আৰু কিয় বা হ'ল কাৰ কাৰণে হ'ল দোষটো ওলাব তেখেতক আমাৰ নলবাৰীৰ সন্মানীয় বিধায়ক তথা মন্ত্ৰী মহোদয়ক আহ্বান জনাওঁ তেখেতে আহি স্পটত আহি বস্তুটো পৰিদৰ্শন কৰক আৰু কাৰ ভুল মেটেলৰ ভুল না মিস্ত্ৰীৰ ভুল না ইঞ্জিনিয়াৰ ভুল ঠিকাদাৰৰ ভুল ওলাই লৈ তেখেতে উচিত তদন্ত কৰক নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম